কালি পৰীক্ষা নহয় বাপা ৰে ঘৰতে নপঢ়াই কিয়া এতিয়া যে বহি আছা মোৰ লগত হয় নেকি ঘৰতে পঢ় অলপ কি হব পঢ়লি মই সেইটো হয় অৱশ্যে মাথাতটো একো নোসোমাই দে নোসোমাই মোৰ মাথাত পাঁচবাৰ আগতে ফেলো কৰা নাই পাঁচবাৰ পৰীক্ষা দি কি আছা নহলি ঘৰে ঘৰে গালি নাপাৰব দি আছো বাধ্য হয় দেচোন গালি পাৰবই আৰু পৰীক্ষাৰ কথা শুনতে এটা কথা মনত পৰিলে ভাই মোৰ কি মইতো একো নাজানো জানাই চবে জানে মাষ্টৰো জানে প্ৰশ্নখন নামতহে দিবা যা একো নাজানে হা এতিয়া চবতকৈ ডাঙৰ কথা হ'ল কি এই বহীৰ ওপৰত যে লেখা প্ৰশ্নখন বহীৰ ওপৰত মানে কি সেইটোও মই নাজানো সেইটোও নাজানা তই কৈছো কেনেকে লিখি এটা কাম কৰবি তোক এটা মই শিকাই যাম প্ৰথমতে তাতে তোৰ নামটো লিখবা দেই ৰোল নম্বৰ লিখবা দেই এইগিলা লিখবা দেই কিন্তু সেইগিলাওতো নাজানা বোধ হয় ৰোল নম্বৰ চল নম্বৰ কিমান নাজানো তেতিয়াহ'লে তই এটা কাম কৰবি তাতে লিখবি বঢ়িয়াকে যে ছাৰ মই যে প্ৰশ্নবিলাকৰ উত্তৰ লিখিছো ইয়াতে এইবোৰ চব কাল্পনিক মানে ইয়াত কিতাপৰ লগত এই উত্তৰবোৰৰ কিতাপৰ লগত একো সম্বন্ধ নাই সব কাল্পনিক এনেকে লিখি থৈ দিবি মাষ্টৰে হয়তো অলপ বেয়া লাগি পেলাই কিবা পাছো কৰি দিব পাৰে তোক পঢ়িয়াই যাই দিছো সেনেকে লিখি থবি যা এতিয়া পঢ়বে যা অলপ পঢ়বে যা সোমাই যা মাথাত যা যাং দে কিন্তু পঢ়িলে কি হ'ব মই যাং নাই আৰু এক্টিং করতে দিদা ঘৰত এক্টিং কৰাতে গৈছো নাই বহি